বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম। ছাত্ৰ ছাত্ৰীসকল আজি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ পাঠ 2 বুদ্ধিয়ক বীৰবল এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি দিম। যদি প্ৰথমবাৰ বাবে এই চেনেলটোলৈ আহিছা তেনেকৈ হ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিবা দেই। এতিয়া প্ৰথম প্ৰশ্নত কি কৈছে, তলৰ ছবি দুখনে সাধুটোৰ কোন কোন অংশ প্ৰকাশ কৰিছে কোৱা। এতিয়া তোমালোকৰ প্ৰথম ছবিখনত কি হৈছে, সম্ৰাট আকবৰে বীৰবলৰ পৰা জানিব বিচাৰিছে যে ফেঁচা দুটাই কিনো কথা পাতিছে। আৰু দ্বিতীয় ছবিত দুখন অৰণ্যৰ দুটা ৰজা ফেঁচাই সিহঁতৰ সন্তানৰ বিয়াৰ সম্পৰ্কে আলোচনা কৰিছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কৈছে বুদ্ধিয়ক বীৰবল কাহিনীটো নিজৰ কথাৰে কোৱা। এইটো তোমালোকে নিজে কৰিবা। 3 নম্বৰ প্ৰশ্নলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নত কৈছে কোৱা আৰু লিখা। ক, অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? উত্তৰ, অৰণ্যত চিকাৰ কৰি সম্ৰাট আকবৰে ভাল পাইছিল। খ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল? উত্তৰ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল যে ফেঁচা দুটাই কি কথা পাতি আছে, যিটো আকবৰে ভাবিছিল যে বীৰবলে পশু পক্ষীৰ মাত বুজি পায়। গ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? উত্তৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কৈছিল যে ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ঘ, পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল? উত্তৰ, পশু পক্ষী নোহোৱা 40খন অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। ঙ, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল? উত্তৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খনমানহে তেনে অৰণ্য দিব পৰা যাব বুলি কৈছিল। প্ৰথম ছ, ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল? উত্তৰ, কাৰণ পশু পক্ষী নোহোৱা তেনে অৰণ্য 25খনমানহে আছিল, আৰু এই 2 মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু পক্ষী চিকাৰ কৰি নিঃশেষ কৰি দিব। তেতিয়া তেনেকুৱা অৰণ্য 50খনতকৈ অধিক দিব পাৰিব। সেইকাৰণে 2 মাহ সময় বিচাৰিছিল। সাধুটো ভালকৈ মন কৰি পঢ়ি চাবা দেই, নহ'লে প্ৰশ্ন উত্তৰ কৰিবলৈ অকণমান দিগদাৰ আকৌ। দ্বিতীয় ছ, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল? উত্তৰ, অৰণ্যত অহৰহ চিকাৰ কৰি থাকিলে পশু পক্ষী নিঃশেষ হৈ যাব বুলি ৰাজকন্যাৰ পিতৃ ফেঁচাটোৱে অনুমান কৰা বুলি বীৰবলে কৈছিল। বৰ্গীয় জ, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? উত্তৰ, বীৰবলৰ কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে বনৰ পশু পক্ষী শেষ হৈ যাব। এতিয়া 3 নম্বৰ শেষৰ প্ৰশ্নত ঝ, আকবৰে শেষত বীৰবলক কি কথা কৈছিল? উত্তৰ, আকবৰে শেষত বীৰবলক কৈছিল যে তেওঁলোকৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো আকবৰৰ নাইকিয়া হ'ল। তাৰমানে কি জানানে, ফলপ্ৰসূ হোৱা মানে আশাপ্ৰদ হ'ল, ভাল হ'ল, বুজিছা নাই? আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো আকবৰৰ নাইকিয়া হ'ল, তাৰমানে আগলৈ আৰু অৰণ্যত তেওঁ চিকাৰ কৰিবলৈ নাযায় দেই, সেইটোৱেই। গতিকে এইটো প্ৰশ্ন শেষ। আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, 4 নম্বৰ প্ৰশ্নত কঠিন শব্দবোৰ জানি ল'বলৈ কৈছে। শিক্ষকক সুধি ল'বা বা নিজে চাই হ'লেও কৰিব পাৰিবা। 5 নম্বৰ প্ৰশ্নলৈ যাওঁ। ক, আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পাইছিলনে? যদি বুজি পোৱা নাছিল তেনেহ'লে কিয় বুজাৰ ভাও জুৰিছিল? উত্তৰটো লিখি লোৱা। আকবৰে কোৱাৰ দৰে বীৰবলে আচলতে পশু পক্ষীৰ মাত বুজি পোৱা নাছিল, কিন্তু বন্য পশু পক্ষীৰ যে চিকাৰ কৰা অনুচিত সেই নীতি শিক্ষা আকবৰক দিবৰ বাবে বীৰবলে
পশু পক্ষীৰ মাত বুজি পোৱাৰ ভাও জুৰিছিল। এনেকৈ লিখিলে হ'ব দেই। খ উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে? উত্তৰ উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলে। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ যাওঁ। কোনে কাক কিয় কৈছিল? ক কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে? উত্তৰ উক্ত কথাষাৰ সম্ৰাট আকবৰে বীৰবলক সুধিছিল যে গছৰ ডালত কুৰুলিয়াই থকা ফেঁচা দুটাৰ কথোপকথন বুজি পোৱাৰ ভাও জুৰি বীৰবলে কৈছিল যে ৰাজকন্যাৰ পিতৃয়ে দুমাহৰ পাছত 50খনতকৈও অধিক পশু পক্ষীহীন অৰণ্য দিব পৰা যাব বুলি কৈছে। তেতিয়া বীৰবলৰ সেই কথা শুনি আকবৰে সেই কথাষাৰ কৈছিল। 6 নম্বৰ প্ৰশ্নৰ খ আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। এতিয়া কোনে কাক কৈছিল লিখিব লাগিব দেই। উক্ত কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল। বীৰবলে ফেঁচা দুটাক লৈ এটা কাহিনী সৃষ্টি কৰি সম্ৰাটক বুজাব বিচাৰিছিল যে পশু পক্ষীৰ চিকাৰ কৰাটো ভাল কথা নহয় আৰু সম্ৰাটে সেই অভ্যাস এৰিব লাগে। তেতিয়াই আকবৰে ভৱিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি উক্ত কথাষাৰ কৈছিল। ছাত্ৰ ছাত্ৰীসকল 7 আৰু 8 নম্বৰ কুৱেশ্যনটো নিজেই তোমালোকে কৰিবা। আমি এতিয়া 9 নম্বৰলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটোত তোমালোকৰ খণ্ড বাক্যৰ ব্যৱহাৰ বা অৰ্থ জানিবলৈ দিছে। এইবিলাক ভাষা অধ্যয়নৰ কাৰণে দিছে, তোমালোকে জানি ল'বা। 9 নম্বৰ কি কৈছে? সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে। এতিয়া ভাও জুৰিলে খণ্ড বাক্য এনেই শুনি থকা যেন বুজাইছে। ঠিক তেনেদৰে তলৰ বাক্যকেইটাত কি অৰ্থ প্ৰকাশ কৰিছে লিখিব লাগে। এতিয়া কত কি দিছে? ভোজৰ ভাত আঞ্জা কাণে কাণ মাৰিহে জুৰিলে। তো উত্তৰটো কি হ'ব? এই বাক্যটোত কাণে কাণ মাৰিহে জুৰিলে খণ্ড বাক্য যেনে তেনে অতাটো বুজাইছে, মানে ভাত আঞ্জাই যেনে তেনে জুৰিলে। খত কি কৈছে? ৰামচন্দ্ৰই ধনুত বান জুৰিলে। এই বাক্যটোত বান জুৰিলে খণ্ড বাক্য ধনুত বান লগোৱা বুজাইছে, মানে বান এৰাৰ আগত যে ধনুত লগাই লয় সেইটো দেই। গ তাঁত বাতি জুৰিলে বোৱনীৰ গাত তাঁত নাথাকে। উত্তৰ এই বাক্যটোত তাঁত বাতি জুৰিলে খণ্ড বাক্যই আৰম্ভ কৰা বুজাইছে। ঘৰত কি কৈছে? পুনিয়ে পুখুৰী জুৰিলে তাৰ বিধান মৰা টান। এই বাক্যটোত পুখুৰী জুৰিলে খণ্ড বাক্যই ভৰি পৰা বুজাইছে। তাৰমানে পুনি হ'ল এবিধ জলজ উদ্ভিদ, মেটেকা যেনেকুৱা তেনেকুৱা পুনি বুলি হয়। সেইটোৱে মানে গোটেই পুখুৰীটো জুৰিলে, মানে আৱৰি ধৰিলে। ছাত্ৰ ছাত্ৰীসকল এতিয়া 10 নম্বৰ প্ৰশ্নত তোমালোকক বাক্য এটা দিছে। কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে? এতিয়া কথা পাতি থকা বাক্যাংশই কি কৰিছে যে আলোচনা কৰি থকা বুজাইছে। তেনেকৈ কথা শব্দটোৰ লগত অন্য কিবা কিবি শব্দ লগ লাগিলে তেতিয়া আকৌ নতুন এটা ভাৱ প্ৰকাশ কৰা জতুৱা ঠাঁচ বুলি কয় যিটো, তেনেকুৱা সৃষ্টি হ'ব। গতিকে এইটো অৰ্থটো বেলেগ বেলেগ হয়, সেইবিলাকৰ ব্যৱহাৰো বেলেগ বেলেগ হ'ব দেই। তেনেকুৱা উদাহৰণ ইয়াত দি দিছে। কি কি দিছে? কথা ক, কথা ল, কথা বতৰা, কথা হ, কথা চবা, চবা হ'ব লাগে, আৰু কথা চহকী। গতিকে এইবিলাক খণ্ড বাক্যৰ ব্যৱহাৰ অৰ্থ বেলেগ। এইখিনি মই দি দিছোঁ চোৱাচোন। এতিয়া কথা ক, কথা ক মানে কি? মুখেৰে প্ৰকাশ কৰা, মানে ভাৱ প্ৰকাশ কৰা মুখেৰে। তাৰপৰা কথা ল, কথা ল মানে প্ৰতিশ্ৰুতি আদায় কৰা, কাৰোবাৰ পৰা কথা লৈ থৈছোঁ মই, এনেকুৱা আৰু। কথা বতৰা মানে কথোপকথন। তাৰপিছত কথা হ, কোনো বিশেষ উদ্দেশ্যত আলোচনা কৰা। মই কথা হৈছোঁ, বিয়াৰ সম্পৰ্কত কথা হ'লোঁ, এনেকুৱা। কথা চবা, অবাবত কথা কৈ থকা, প্ৰয়োজনীয় অপ্ৰয়োজনীয় কথা কোৱা কথা চবা বুলি কয়। কথা চহকী, বেছিকৈ কথা কোৱা মানুহ, বৰ কথা চহকী দেই, এনেকুৱা আৰু। ছাত্ৰ ছাত্ৰীসকল তোমালোকক 11 নম্বৰ প্ৰশ্নত বাক্য ৰচনা কৰা দিছে। কথা চহকী, কথা চবা, কথা শুন, কথা ৰাখ, এইবোৰ হ'ল খণ্ড বাক্য। বাক্য ৰচনাকেইটা মই দি দিছোঁ, তোমালোকে বেলেগ ধৰণেও বাৰু লিখিব পাৰিবা।
এতিয়া উত্তৰটো দি দিছোঁ। কথা চহকী। কথা চহকী লোক আমনিদায়ক। তাৰপিছত কথা চবা। সি সমনীয়াৰ লগত তিনিআলিত কথা চবাই আছে। কথা শুন। শিক্ষকসকলৰ কথা শুনিব লাগে। কথা ৰাখ। ধাৰলৈ নিয়া টকাখিনি সময়মতে ঘূৰাই দি সি মুখৰ কথা ৰাখিলে। এনেকৈ তোমালোকে লিখিব পাৰা বা অন্যান্য বেলেগ ধৰণেও লিখিব পাৰিবা দেই। ছাত্ৰ ছাত্ৰীসকল 12 নম্বৰ প্ৰশ্নত দিছে, তোমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছেনে বাঢ়িছে? চৰাইবোৰ কি কাৰণত কমি যায়? চৰাইৰ সংখ্যাৰ লগত গছ-গছনিৰ সম্পৰ্ক কি? উত্তৰটো তোমালোকে লিখিব লাগিব যে আমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছে। তাৰমানে চৰাইৰ সংখ্যা কমি অহাটো তোমালোকে দেখিছাই, হয় নহয়? গতিকে কমিছে। চৰাইৰ সংখ্যা কমাৰ বহুতো কাৰণ আছে, যেনে ক বাসস্থানৰ অভাৱ, খ খাদ্যৰ অভাৱ, গ চৰাইৰ চিকাৰীৰ উপদ্ৰৱ, ঘ প্ৰদূষণ, ঙ মহামাৰী তথা প্ৰাকৃতিক দুৰ্যোগ। বাসস্থানৰ অভাৱ মানে চৰাই চিৰিকটি বাস কৰিবলৈ ঠাইৰ অভাৱেই হৈ পৰিছে। খাদ্যৰ অভাৱ সিহঁতৰ, তাৰপৰা চৰাই চিকাৰীয়ে মাৰে, তাৰপৰা প্ৰদূষণ, মহামাৰী তথা প্ৰাকৃতিক দুৰ্যোগ, এইবিলাক কাৰণ। এতিয়া আমি বহলাই লিখিম যে গছ গছনিৰ লগত ইয়াৰ সম্পৰ্ক কি। চৰাই চিৰিকটিৰ প্ৰধান আশ্ৰয়স্থল হ'ল গছ গছনি। কিন্তু বৰ্তমান সময়ত মানুহে গছ গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ ফলত চৰাই চিৰিকটিৰ আশ্ৰয়স্থল বহু পৰিমাণে কমি গৈছে। মহামাৰী তথা প্ৰাকৃতিক দুৰ্যোগতো বহুতো চৰাইৰ মৃত্যু হৈছে। দিনক দিনে বাঢ়ি অহা প্ৰদূষণেও পক্ষীকুলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। খাল বিলকে ধৰি বিভিন্ন ধৰণৰ জলাশয় তথা খেতি পথাৰ কমি যোৱাৰ ফলত খাদ্য সংকটেও দেখা দিছে। এনেকৈ লিখিলে হ'ব দেই। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখিবলৈ কৈছে। কোনখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণত বিখ্যাত সেয়া আনক সুধি, শিক্ষকক সুধিবলৈ কৈছে বা ডাঙৰক সুধি 3-4টা বাক্যত লিখিবলৈ কৈছে। মই অকণমান চমুকৈ দি দিছোঁ, তোমালোকে ধুনীয়াকৈ চাই লোৱা, ছবিসহ দেই। চেনেলটোলৈ অহাৰ বাবে ধন্যবাদ আৰু নতুন নতুন ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব, লাইক কৰিবা। থেংক ইউ।